গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিখন ব্ৰিজ এই ব্ৰিজখন আমি ফেব্ৰুৱাৰী মাহত ৰাইজৰ কাৰণে মুকলি কৰি দিম শুৱালকুছি পলাশবাৰী ব্ৰিজ আৰু ধুবুৰী ফুলবাৰী ব্ৰিজ দুইখনে এটা নিশ্চিত গতিত আগবাঢ়িছে আৰু 2027 চনত এই দুইখন ব্ৰিজো কমপ্লিশনৰ ফালে আগবাঢ়িব গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট আৰম্ভ হৈছে তাতো নাৰেংগী কুৰুৱাৰ ওপৰত এখন দলং হ'ব কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰৰ যিখন এলিভেটেড কৰিডৰ 6,957 কোটি টকা ব্যয়েৰে নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হৈছে এই মাহৰ 18 বা 17 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ আধাৰশিলা স্থাপন কৰিব আৰু এটা ডাঙৰ প্ৰজেক্ট সেইটো হৈছে টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল এইটো 4 লেনিং কৰা কথা আছিল এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগ্ৰহ প্ৰকাশ কৰিছে যে গহপুৰৰ পৰা নুমলীগড়ৰ যিটো প্ৰস্তাৱিত টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ টানেল হ'ব তাতে ৰেলকো সংযোজিত কৰা ইমান দিনে আমাৰ প্ৰস্তাৱ চলি আছিল যে ইয়াত মটৰ গাড়ী অহা যোৱা কৰিব কেবিনেটত বিষয়বস্তু অহাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে ইয়াত ৰেলো সংযোজিত কৰিব লাগে গতিকে যিটো 12,000 কোটি টকাৰ প্ৰজেক্ট আছিল নাও ইট উইল বি অলমোষ্ট 20,000 crores আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে এই প্ৰজেক্টটো অনুমোদন জনাইছে আৰু যিকোনো মুহূৰ্ততে ই কেবিনেটত অনুমোদন হোৱাৰো সম্ভাৱনা আছে এই সময়ছোৱাৰ ভিতৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফেব্ৰুৱাৰীত কোকৰাঝাৰ আৰু গেলেফুৰ মাজত প্ৰস্তাৱিত নতুন ৰেল লাইনৰো আধাৰশিলা স্থাপন কৰিব আৰু তাৰ লগে লগে কোকৰাঝাৰৰ বাছবাৰীত ৰেলৱে অভাৰহলিং বা ৱাগন নিৰ্মাণৰ মেৰামতিৰ ডাঙৰ ফেক্টৰী এটাও ভাৰত চৰকাৰে আৰম্ভ কৰিব গুৱাহাটীত আৰু এটা নতুন ডাঙৰ প্ৰজেক্ট খুব কম দিনৰ ভিতৰতে আমি অনুমোদন পাম সেইটো হৈছে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ পোনে এলিভেটেড কৰিডৰ অৰ্থাৎ তলত যি যান-বাহন হি ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ব্যৱহৃত হ'ব গোৱালপাৰাৰ পৰা গুৱাহাটীলৈ আহা কিন্তু এই প্ৰপ'জ এলিভেটেড কৰিডৰে গুৱাহাটী এয়াৰপৰ্টৰ পৰা পোনে মানুহ এলিভেটেড কৰিডৰত উঠিলে জালুকবাৰী ৰিং ৰোডত নামিব পৰা হ'ব এই প্ৰপ'জেলটো অনুমোদনৰ শেষ পৰ্যায়ত আছে আমি গুৱাহাটীত এয়াৰপোৰ্টখন দেখিছো এতিয়া এয়াৰপোৰ্টত আমি এখন এৰো সিটি যাক এয়াৰপোৰ্ট হাব বুলি কোৱা হ'ব এৰো সিটি এখনো নিৰ্মাণ কৰা হ'ব 60 একৰ ভূমি তাতে বহুবিলাক হোটেল আহিব কনভেনশন সেন্টাৰ আহিব কনসাৰ্ট ইকনমিৰ ব্যৱস্থা কৰা হ'ব কেইবাটাও আমাৰ নতুন ব্যৱস্থা তাত সংযোজিত হ'ব